নমস্কাৰ মই লক্ষীবৰা মোৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ পিছত এখন বিয়া খাবলৈ আহিয়ে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বহুত দিন বিয়াৰ ভিডিঅ' দিয়াই নাই আৰু বিয়াখন এমাহমানৰ আগতে গৈছিলোঁ, কিন্তু ভিডিঅ'টোহে আপোনালোকলৈ আগবঢ়াব পৰা নাই ব্যস্ততাৰ কাৰণে। আলফুলক লৈ আজিকালি বহুত ব্যস্ত থাকিব লগা হয়, সময় মানে মিলাবই নোৱাৰোঁ। তাতে ফেচবুকতো ভিডিঅ' আপলোড কৰি থাকোঁ, যিহেতু চবফালে মিলাবলৈ অকণমান অসুবিধা হয়। আহি পাই কইনাক মাত দিলোঁ, তাৰপিছত এয়া বহিছোঁহি অলপ। আলফুল আমাৰ আইতাকৰ ওচৰত আমি গোটেইকেইজনী ধুনীয়াকৈ ইয়াতে বহি আছোঁ আৰু কইনাক চাই আছোঁ। আৰু কইনা পূৰা ফটো মৰাত ব্যস্ত হৈ আছে আৰু এইফালে কইনা মাকেও মাত দিছেহি আৰু কইনা মাকৰ লগত অলপমান কথা বতৰা পাতিলোঁ। তাৰপিছত এইফালে লগৰবোৰৰ লগত ধুনীয়াকৈ তাই ফটো মাৰি আছে। আমি ইয়াতে অলপ সময় বহি চাই আছোঁ আৰু বিয়া ঘৰত আৰু ফটোৱে মেইন নহয় জানো। আৰু আজিকালি বিয়াবোৰত ফটো আৰু ভিডিঅ'টো নামাৰিলে কিবা ভালেই নালাগে দেখোন, আৰু ভালো লাগে দিয়কচোন। বিয়া এখন খাবলৈ গৈ ফটো এখন মাৰি স্মৃতি হিচাপে ধৰি ৰাখিব পাৰিলে ভাল লাগে আৰু। তাৰপিছত এতিয়া আমি ধুনীয়াকৈ কফি খাই লৈছোঁ আৰু মই যিহেতু ভিডিঅ'ও কৰোঁ সেইকাৰণে অলপমান ভিডিঅ' ক্লিপ ৰাখি থওঁ। যেতিয়াই সময় পাওঁ তেতিয়াই মিলাই কৰি দিওঁ আৰু। মানে যে আজি ভিডিঅ' কৰিছোঁ কাইলৈ আপলোড কৰিব পাৰিমেই সেইটো কথা নহয়, আগতে তেনেকৈ কৰিছিলোঁ বাৰু। আজিকালি সময়বোৰ মানে মোৰ ৰুটিনখনেই সলনি হৈ গৈছে বুলি ক'ব লাগিব আলফুলৰ কাৰণে। সেইটো কাৰণে লগালগ মানে একো কাম কৰিবই নোৱাৰোঁ। আজি কৰিম বুলি ভাবিলে সেইটো কাম কাইলৈ বা পৰহিলৈহে হ'বগৈ, মানে তেনেকুৱা হয়। আৰু এতিয়া দেখিছে নহয় ভণ্টিহঁতৰ ধুনীয়াকৈ ফটো মাৰি আছে আৰু তাৰপিছত আমিও অলপমান ভিডিঅ' উঠি ল'লোঁ। আলফুল কোচত বহি আছে মোৰ, আৰু এইফালে গুডু বহি আছে আৰু পিছফালে খুৰী আমাৰ আলফুলৰ আইতাই। এইফালে আমি আটাইকেইটাই ধুনীয়াকৈ অলপমান ভিডিঅ' কৰি ল'লোঁ। তাৰপিছত তাহাঁতি ফটো মৰাত ধুনীয়াকৈ ব্যস্ত হৈ আছে আৰু ৰীলো বনাইছে মাজে মাজে, ধুনীয়াকৈ দেখাই কৰি আছোঁ। বিয়া ঘৰত আৰু সেয়াই কৈছোঁৱেই, ফটো নেমাৰিলে ভালেই নালাগে নহয়। তাৰপিছত এইফালে এতিয়া মানুহৰ সমাগম হৈছে আৰু লাহেকৈ অলপ আমি মানে অকণমান বিয়াখনলৈ সোনকালে আহিলোঁ, কাৰণ আৰু এখন বিয়া আছে তালৈও যাব লাগিব। সেইকাৰণে এইখন বিয়াত আগে মাত দিবলৈ আহিলোঁ। তাৰপিছত খাবলৈ বুলি বহিলোঁ ধুনীয়াকৈ। এতিয়া খোৱা টাইমতে মানে অহা নিচিনা হ'ল যে দুপৰীয়া খোৱা টাইমতে ধুনীয়াকৈ ভাতকেইটা খাই বৈ ল'লোঁ। আৰু খাই থাকোঁতেও অকণমান ভিডিঅ' কৰিছিলোঁ আৰু। তাৰপিছত এতিয়া আকৌ মানুহ ভিৰ হৈছে আৰু লাহেকৈ। আৰু আজিকালি বিয়াবোৰত মানে গধূলিহে মানুহ বেছি হয় নহয় জানো। সেইটো কাৰণে ইমান মানে দিনত বেছি মানুহ নহয় আৰু গধূলিলৈহে বেছি মানুহৰ সমাগম হয়। আৰু তাহাঁতৰ মানে ফটো মাৰি শেষেই নহৈছে। আমি যাওঁ বুলি ক'লেও মানে সিহঁতি ফটো মাৰি শেষ কৰিব পৰা নাই। তাৰপিছত এইফালে আলফুল আকৌ অকণমান শুলে দেই, আইতাকৰ কোচতে তাই ধুনীয়াকৈ শুই আছে। তাৰপিছত বিয়াঘৰ পৰিৱেশ অলপমান দেখাইছোঁ আৰু যিমানখিনি পাৰিছোঁ, ভালকৈ ইমান দেখাব পৰা নাই। তাৰপিছত ময়ো দুখনমান ফটো মাৰিবলৈ বুলি ল'লোঁ আৰু। আহিবই হ'ল, খাই বৈ আজৰি হ'লোঁ। তাৰপিছতহে ফটো মাৰিবলৈ বুলি লৈছোঁ, কাৰণ মানে আগচোৱাত তাহাঁতি লগৰবোৰে চবেই ফটো মাৰি আছিলে যে সেইকাৰণে মানে ইমান মাৰিবলৈ মানে মই তাৰমানে চান্সেই পোৱা নাছিলোঁ। এতিয়া একেবাৰে আহিব সময়তহে ধুনীয়াকৈ মাৰিলোঁ দুখনমান। তাৰপিছত বিয়া ঘৰৰ পৰা ওলাই দিলোঁ আৰু বাহিৰলৈ যাবলৈ হ'ল। আলফুল দেখিছে নহয় ধুনীয়াকৈ শুইয়ে আছে আইতাকৰ কোচত। তাই মানে কোচত লৈ থাকিলে বহুত দেৰি শুইয়ে থাকে ধুনীয়াকৈ। তাৰপিছত ওলাই আহিয়ে ভণ্টিয়ে মই অলপমান ভিডিঅ' কৰি ল'লোঁ, দুখনমান ফটোও মাৰি ল'লোঁ। বিয়া খাবলৈ আহি মানে ভিতৰত তাহাঁতি একেলগে ফটো মৰাই নহ'ল, মানে বাহিৰতে সেই দুখনমান মাৰিলোঁ। আৰু তাৰপিছত এতিয়া ঘৰলৈ বুলি ৰাওনা। এইফালে এতিয়া আলফুল সাৰ পালে আইতাকৰ কোচত। তাই দেখিছে নহয়, তাই বিয়া মানে ক'ৰবালৈ উলিয়াই আনিলে তাইতো ভালেই পায়। তাৰপিছত আকৌ গধূলি আৰু এখন বিয়া আছে বুলি কৈছিলোঁ যে তালৈ বুলিকৈ আহিলোঁ। বিয়া ঘৰ পাই বহুত পুৰণি বৰমা এজনী লগ পালোঁ। দেখিছে নহয়, বহুত বছৰ লগ পোৱা নাছিলোঁ, আজি লগ পাই ভাল লাগিলে। এইখন বিয়াৰো পৰিৱেশ অলপমান আপোনালোকক দেখাই দিছোঁ। দেখিছে নহয় মানুহৰ সমাগম বহুত বেছি হৈছে। কৈছোঁৱে বিয়াবোৰত আজিকালি গধূলিহে বেছি মানুহৰ সমাগম হয়। তাৰপিছত অকণমান সময় বহিয়ে খাবলৈ বুলি আহিলোঁ। কিবা কিবি যি দিছে আৰু সকলো লৈ লৈছোঁ খাবলৈ আৰু দেই। তাৰপিছত এইফালে মই খাবলৈ বুলি বহি ল'লোঁ। তাৰপিছত বহি খাই আছোঁ। তাৰ মাজতে এগৰাকী ফেচবুকৰ ফ্ৰেণ্ড আৰু মোৰ ভণ্টিৰহে লগৰীয়া, তাইক লগ পালোঁ। তাৰপিছত কথা পাতিলোঁ অলপমান খাই থাকোঁতে। খাই আছোঁ আৰু আলফুলক কৈছোঁ উলিয়াই আনিলে তাই একো আমনি নকৰে, যাৰ তাৰ কোচতে থাকে। সেইকাৰণে খাবলৈ অহা সময়ত মানে বাইদেউহঁতৰ ওচৰতে দি থৈ গ'লোঁ। তাৰপিছত আহি পিনি অলপমান আকৌ ইয়াতে ফটো উঠিলোঁ আৰু কেক দুটা আছিলে, কেক দুটা কমপ্লিট কৰিলোঁ। আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ।